সভাপতি সম্পাদকৰ লগত কথা পাতিছিলোঁ আৰু তেখেতসকলৰ অনুৰোধ মৰ্মে মই আপোনালোকৰ নামঘৰটো এইটো যিটো হৰি মন্দিৰটো তলৰখিনি এতিয়া কেঁচা হৈ আছে যে এইখিনি পকা কৰি দিয়াৰ ব্যৱস্থা ল'ব কৰিছোঁ। তাৰ কাৰণে মই MLA ফাণ্ডৰ পৰা 2 লাখ টকা দিম আৰু 2 লাখ টকাটো পুৰা এই মজিয়াখন পকি কৰিবৰ কাৰণে আৰু যদি MLA ফাণ্ড দিয়াত দেৰি হয় তেতিয়াহ'লে মই নিজৰ পৰা দি হ'লেও আপোনালোকৰ এই নামঘৰটো মই সোনকালে কেইদিনমানৰ ভিতৰতে মই আপোনালোকৰ নামঘৰটোৰ তলটো পকা কৰাৰ ব্যৱস্থা কৰিম। আনহাতে এই নামঘৰটোৰ নামত মই অসম দৰ্শন 3 লাখ টকা এটা দিছিলোঁ, কিন্তু এইবাৰ নোসোমালোঁ। সেইকাৰণে আৰু কেইদিনমানৰ পাছত যিটো অসম দৰ্শন আহিব সেই অসম দৰ্শনত মই এই নামঘৰটোৰ নামত 3 লাখ টকা এটা অসম চৰকাৰৰ পৰা অসম দৰ্শনত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। এইটো কৰি দিম। মই 2টা কথা ক'লোঁ, আকৌ এবাৰ ৰিপিট কৰি দিছোঁ যে তলৰ দোকানখন পকী কৰিবৰ কাৰণে 2 লাখ টকা আৰু সেইটো MLA ফাণ্ড আৰু 2 নম্বৰটো হ'ল যে আপোনালোকৰ গোটেই নামঘৰটোৰ কাৰণে আৰু অসম চৰকাৰৰ অসম দৰ্শনৰ অধীনত 3 লাখ টকা।